আমাৰ অসমৰ সকলোৰে কাৰণে বিহু মুছলমান হিন্দুৰ কোনো তাত জাতি ভেদ নাই আৰু এবাৰ ওপৰলৈ উঠিব বিচাৰিছো সম্পূৰ্ণ বাছত উঠা মজা পাব আপোনালোকে খিৰিকী দিছে এনেদৰে সন্মুখৰ পৰা দেখাও পায় যেন গ্লাছখন যেনেকুৱাকে থাকে তেনেকুৱাকে গ্লাছ দিয়া হৈছে আৰু ভোগালী বিহু এই ভোগালী বিহুটোক আদৰাৰ বাবে কি উজনি কি নামনি এতিয়া সৰ্বত্ৰে চলিছে প্ৰস্তুতি ব্যতিক্ৰম নহয় নলবাৰীও মই বৰ্তমান উপস্থিত আছো নলবাৰী জিলাৰ এখন আখাৰী গাঁও বাউখিয়াপাৰা আৰু এই বাউখিয়াপাৰাৰ বৈশ্য চুবুৰীত মই বৰ্তমান উপস্থিত আছো আৰু মোৰ পিছপিনে আপোনালোকে দেখিবলৈ পাইছে আল্ট্ৰাবাছ আৰ্হিৰ এটা ভেলাঘৰ আচলতে এই গাঁওখনৰ এটা বিশেষত্ব আছে যে এই গাঁওখনৰ যুৱক যুৱতীসকলে প্ৰতি বছৰে তেওঁলোকৰ সৃষ্টিশীলতাৰ যি মনোভাৱ সেই মনোভাৱৰ পৰিচয় দি আহিছে যোৱাবেলিও চৰ্চাত আছিলে কিয়নো তেওঁলোকে এখন নাওৰ আকাৰত বা নাওৰ আৰ্হিত এটা ভেলাঘৰ বনাইছিলে আৰু এইবেলি তেওঁলোকে এখন আল্ট্ৰাবাছ আৰ্হিত আপোনালোকে দেখিবলৈ পাইছে ইমান সুন্দৰভাৱে এওঁলোক জড়িত হৈ আছে আৰু এখন সুন্দৰ দূৰৰ পৰা যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব যে এখন আল্ট্ৰাবাছ এই আল্ট্ৰাবাছ আৰ্হিত তেওঁলোকে ভেলাঘৰটো বনাইছে মই এবাৰ ওপৰলৈ উঠিব বিচাৰিছো সম্পূৰ্ণ বাছত উঠা মজা পাব আপোনালোকে খিৰিকী দিছে এনেদৰে সন্মুখৰ পৰা দেখাও পায় যেন গ্লাছখন যেনেকুৱাকে থাকে তেনেকুৱাকে গ্লাছ দিয়া হৈছে আৰু সন্মুখত বিভিন্ন বাছৰ আৰ্হিত অৰ্থাৎ বাছ এখনত যি থাকে গোটেইখিনি তেওঁলোকে দিছে ইয়াত বহিব পাৰি অলপ আহাচোন ইয়াত এনেদৰে ধুনীয়াদৰে বহিব পাৰি অলপ আহাচোন এইফালে কি নাম তোমালোকৰ কি নাম কাকলি দাস আৰু তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী পম্পী বৈশ্য নমস্কাৰ মোৰ নাম শ্ৰী জুবি বৈশ্য তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী অৰ্ণৱ বৈশ্য গান যা এটা কবিতা কৈ দিয়া এইটো ধৰা কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী অৰ্ণৱ বৈশ্য মই এটি কবিতা আবৃত্তি কৰি ক'বলৈ ওলাইছো কবিতাটোৰ নাম হ'ল ফ্ৰগছ এট স্কুল কবি জৰ্জ কুপাৰ 20 froggies went to school down beside a rushy pool 20 faced all white and clean we must be in time said they first we must study then we play we must be in time said they we must be in time said they first we must study then we play জানক অলপ মান হেৰি হৈছে না জানক ধুনীয়া গৈছে ধুনীয়া এটা কবিতা আবৃত্তি কৰিছে আবৃত্তি মানে পাঠ কৰি দিছে আৰু তুমি ফুল তুল বেয়া তোমাৰ ঘৰত মই যাওৱা ফুল বুলি হাতত ধৰিলো আৰু বাকী খিনি নকয় যা নহওক আচলতে এয়াই হৈছে আমাৰ অসম এয়াই হৈছে অসমৰ বিশেষত্ব ইয়াত সৰু শিশুৰ পৰা বৃদ্ধা বনিতালৈকে সকলোৱে যেতিয়া হেঁপাহৰ মাঘ বিহুটো আহি পৰে সকলোৱে ব্যস্ত হৈ পৰে আৰু সকলোৱে এই বিহুটোক আদৰাৰ বাবে যিসমূহ প্ৰস্তুতি বা যিসমূহ যাৱতীয় যা যোগাৰ লাগি পৰে যদি যুৱক যুৱতীসকলে ভেলা পুজি বা ভেলাঘৰ বনোৱাত ব্যস্ত হৈ পৰে তেতিয়াহ'লে আই মাতৃসকলে বিহুৰ পিঠা পনা বনোৱাৰ বাবে ব্যস্ত হৈ পৰে সকলোৱে মুঠতে নিজৰ কামত ব্যস্ত হৈ পৰে আৰু এয়াই আমাৰ অসমীয়াৰ আনন্দ আৰু চহা অসমীয়াৰ এই এনেকুৱা ধৰণৰ ভেলা ঘৰ বা বিভিন্ন আৰ্হিৰ ভেলাঘৰসমূহ দেখিলে আনন্দ অনুভৱ কৰোঁ আমি এতিয়া তেখেতসকলৰ ওচৰলৈকে যাম আৰু তেখেতসকলৰ পৰা এই ভেলা পুজিটোৰ বা ভেলাঘৰটোৰ সন্দৰ্ভত কিছু কথা জানিবলৈ প্ৰয়াস কৰিম অলপমান আগুৱাই আহিবচোন আপুনি আপোনাৰ নামটো মোৰ নাম মহিদুল আহমেদ কি ক'ব এনেকুৱা এটা সুন্দৰ ভেলাঘৰ বাছ আৰ্হিত বনাইছে ক'ব মানে এখেতসকলক কিমান ধন্যবাদ জ্ঞাপন কৰিম মই নিজে নাজানো প্ৰত্যেক বছৰে নতুন নতুন এটা আৰ্হি বনাই দেখুৱাই আছে ৰাইজক খুব ভালো লাগে ল'ৰাকেইটাৰ যিটো উদ্যম খুব ভাল লাগে ল'ৰাকেইটাক বিহুৰ দিনাখন আহে নে নাই ইয়াত বিহুত আমাৰ প্ৰায় ঈদে বিহু আমাৰ অহা যোৱা থাকেই পুৰা অহা যোৱা থাকে
এয়াই আচলতে আমাৰ প্ৰকৃত অসমীয়া, কাৰণ অসমীয়া মনেই হৈছে এয়া কোনো ধৰ্মৰ কথা আহি নপৰে, কোনো বৰ্ণৰ কথা আহি নপৰে। আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে বিহুটি পালন কৰোঁ। আৰু এগৰাকী ইছলাম ধৰ্মৰ লোক তেখেত, কিন্তু বিহুটো যিহেতু অসমীয়াৰ, আৰু এগৰাকী অসমীয়া হিচাপে তেওঁলোকে বিহুত অহা যোৱা কৰে, আৰু তেখেতেও এটা সুন্দৰ বাৰ্তা দিছে। এতিয়া আমি যিসকল যুৱকে ব্যস্ত হৈ আছে, আমি তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম। গাঁও নলবাৰী জিলাৰ এই বাউখিয়াপাৰা যিটো বৈশিষ্ট্য চুপা হয়, এতিয়া আমি মোটামুটি 10-12 জন লোকে ইয়াত কাম কৰি আছো দিনে নিশাই। আৰু ইয়াত মোটামুটি বাঁহো খৰচ হৈছে বহু, আৰু এইখন সম্পূৰ্ণ হৈ উঠা নাই আল্ট্ৰা বাছ, কিন্তু আৰু 2-4 দিনমান যোৱাৰ পাছত সম্পূৰ্ণ হৈ উঠিব। এইটো মানে আমি প্ৰতি বছৰে বনাই থাকো। যোৱা বছৰো নাও বনালো, তাৰে আগৰ বছৰো নাও বনাইছিলো। এইবাৰ অলপ ব্যতিক্ৰমী চিন্তা ধাৰণাত এখন আল্ট্ৰা বাছ বনালো। আমাৰ গাঁৱৰ বয়সস্থবিলাকৰ উৎসাহ আছে, সেইকাৰণে আমি এইবিলাক বনাব পাৰিছো, আৰু ল'ৰা সকলৰো উৎসাহ উদ্দীপনা আছে, সেইকাৰণে বনাব পাৰিলো এইবিলাক।